হাই গাইজ, উঠিলোঁ, ৰাতিপুৱা হ'ল, গা পা ধুলোঁ, উঠি এতিয়া নাস্তা খাওঁ বুলি ভাবিছোঁ। বাহিৰতে জুইৰ কুৰা ধৰি লৈছোঁ আৰু মই ক'বলৈ পাহৰিলোঁ। আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু ময়ো ভালেই আছোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যোৱাকালি হাৱাঘাট গৈছিলোঁ, এই ভিডিঅ'টো আপলোড কৰিছোঁ। খুব ডাঙৰ নহ'ল, সৰু ভিডিঅ' হৈছে। তাৰপাছত আজি ৰাতিপুৱাৰ পৰা কি কৰোঁ এয়া চাওক। মই আজি বাহিৰতে জুইকুৰা ধৰি লৈছোঁ। বাহিৰত জুইকুৰা ধৰি লৈ পেলাই খুব ঠাণ্ডা লাগিছে ন, জুইকুৰা ওচৰত বহি পেলাই মই আজি কি বনাম চাওক আহি। মই অকণমান নাৰিকল এটুকুৰা আছিলে, চুৰুকি ল'লোঁ। নাৰিকলটো চুৰুকি লৈ মই আজি পিঠা বনাম। ৰাতিপুৱা ভাবিছোঁ পিঠা বনাম। তাৰপিছত চাহ আহি পিঠাৰ কাৰণে মই নাৰিকল সাজু কৰি চুৰুকি লৈছোঁ। নাৰিকল অকণমান চুৰুকি লৈ পিঠাগুড়ি অকণমান আছে, পিঠা বনাম। আৰু এইফালে চাওক, গোটেই ঘৰখন খেলি মেলি হৈ আছে। গোটেই ঘৰখন মোৰ লেটিং পেটিং হৈ আছে। ইমান কাম, এইবোৰ জাজ দেখি মাথা বেয়া হৈ গৈছে মোৰ। এইবোৰ জাজ মাৰিব লাগিব, কিন্তু প্ৰথমত বাচ্চাটোক নাস্তা দিব লাগে। মানুহজন ওলাই যাব, মই নাস্তাখিনি বনাই লওঁ। তেনেহ'লে আহক। পিঠাগুড়ি নাৰিকলখিনিত ভালকৈ চেনি মিহলাই লৈছোঁ, পিঠাগুড়িখিনি মাৰি লৈছোঁ। হ'ব, কাটি দিয়ক। এতিয়া মই কি কৰিবি, যা জোৰে জোৰে পঢ়িবি। নাৰিকলখিনি মিহলাই দিম ন, না পাৰ্টটো দিব পাৰে, মিলাই দিলোঁ। দিলোঁ, এতিয়া বনাম। এইফালে যে কেমেৰা কাপোৰ এটা বান্ধি লৈছোঁ। বান্ধি লৈ পেলাই পিঠাগুড়িখিনি দি দিম। এনেকুৱাকৈ বনাব পাৰে, বহুত ধৰণতে বনাব পাৰে। আজি মই এনেকৈ বনাইছোঁ। সৰু সৰু বাতি দিও বনাব পাৰে। এটাই দিলোঁ ন, দে বিচনাবোৰ তুলি ল'ম। এতিয়া বিচনাবোৰ তুলি চাই আছোঁ, আহক। চাওক, পিঠাটো হৈ গ'ল, কিমান মৰম লগা হৈ গ'ল। এতিয়া খাম। এনেকুৱা বনাই খাব পাৰে। আৰু মই বহুত ধৰণৰ বনাব পাৰোঁ। সৰু সৰু বাতি দিও বনাব পাৰোঁ, ডাঙৰকৈও বনাব পাৰোঁ। বেলেগ বেলেগ ধৰণৰ বনাব পাৰে। গুড় দিও বনাই। আজি মই নাৰিকল আৰু চেনিৰে বনাইছোঁ। হৈ গ'ল, পিঠাটো হৈ গ'ল। চাওক, কিমান মৰম লগা হৈ গ'ল। এনেকুৱা ধৰণৰ আপোনালোকে বনাব আৰু খাব। বহুত ধৰণৰ বনাব পাৰোঁ। ময়ো বাতি দি সৰু সৰুও বনাব পাৰোঁ এইটো। আৰু এনেকুৱা ডাঙৰকৈও বনাব পাৰে। এনেকৈও খাব পাৰে, সৰু সৰু খাব পাৰে, সকলো ধৰণে খাব পাৰে। তেনেহ'লে আহক, খাই চাওঁ। হৈ গ'ল, ৰুমবোৰ চফা হৈ গ'ল। মোৰ ৰুমবিলাক চফা কৰি ওলালোঁ। আজি অলপ সোনকালে কামবিলাক কৰি আছোঁ মই। আজিও এজেগাত যাব লাগিব। কালি জাষ্ট হাৱাঘাটৰ পৰা আহিছোঁহে। আহি পেলাই মই আহি পেলাই ডাঙৰ ছোৱালীজনীৰ গাটো অকণ বেয়া দেখিছোঁ। তাইক লৈ পেলাই আজি মই আকৌ হস্পিটেল যাম। এই ৰুমবোৰ চাফা কৰি ল'লোঁ মই। গোটেই ৰুমবোৰ চাফা কৰি কাপোৰ এবাল্টি তিয়াই ল'লোঁ। কাপোৰখিনিও মই ধুবলৈ যাম। কাঁহী বাতি কেইটামান আছে ধুবলৈ, কাঁহী বাতিখিনিও ধুম। তাৰপিছত মই গাটো ধুলোঁৱেই, ওলাই যাম। তেনেহ'লে আহক। খোৱা লোৱা কৰি ৰেডি হৈ আমি ওলাইছোঁ যাবলৈ। আমি এতিয়া প্ৰথমত মেডিকেল যাম, হস্পিটেল ডিফুলৈ। তাৰপিছত সেইফালৰ পৰা অলপ মাহঁতৰ ঘৰতো সোমাই মেলি আৰু এজনৰ ঘৰত এটা খবৰ ল'বলৈ আছে। সেই খবৰ এটা লৈ একেবাৰে আবেলি আহিম। ঘৰৰ পৰা খোৱা লোৱা কৰিলোঁ। কৰি পেলাই আমি অলপমান বিশালত আহিছোঁ। পাকঘৰৰ বজাৰ অকণমান কৰিম। বজাৰখিনি কৰি পেলাই আকৌ
বজাৰ কৰি হ'ল, ডক্তৰৰ কামখিনিও হ'ল, ঘৰতো সোমালোঁ, মাহঁতৰ ঘৰত সোমাই ভাত পানী খাই আহিলোঁ। এতিয়া আমি ঘৰত ঘূৰি আহিম বুলি ভাবিছোঁ। বজাৰৰ পৰা এতিয়া আমি ঘৰত ঘূৰি আহি আছোঁ। তেনেহ'লে এতিয়া বাবাই খুদা হাফিজ। ব্লগটো ইমানতে সামৰিছোঁ। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা, কিবা ভুল হ'লে মোক মাফ কৰি দিবা। বাই বাই।